সমষ্টিত অতি দুখেৰে এটা কথা কব বিচাৰিছো ইমান সকল সহজ সৰল ৰাইজ থকাৰ পিছত আমি যাক ৰাজনৈতিক প্ৰতিনিধিত্ব আপোনালোকে পঠাইছে তেওঁ AIDFৰ নহয় তেওঁক পীযুষেও চলায় दिलीप शइकियाও চলায় ना घर का ना घाट का ना AIDF ना देखा के बीजेपी तले तले बीजेपी ऊपरे ऊपरे AIDF बसू নাই তেওঁ অহাবৰ স্থিতিও নাই গতিকে অহাবৰ ইয়াত কোন আহিব কংগ্ৰেছ 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 মই কে আপোনাক দলগাঁৱৰ পৰা আজি এটা কথা কব বিচাৰিছো বিধায়কজনৰ নাম মনত নাথাকে কাৰণ নাই মনত মোৰ নাথাকে আপুনি কি মজিবুৰ বুলি ক'লেও মোৰ বিধায়কৰ নাম এইকাৰণেই মনত নাথাকে কাৰণ মই যেতিয়াই বিধায়কক চাওঁ ভিডিঅ'ত চাওঁ কাষত পীযুষে কাণত কিবা এটা কৈ দিয়ে তেওঁক যেতিয়াই তেওঁক মই বিধায়কজনৰ নামটো ক'ব বিচাৰো তেতিয়াই দেখো দিলীপ শইকীয়াই মাটিৰ কথা পাতি লয় গতিকে মোৰ বিধায়কৰ নামটো পাজিল হৈ যায় যে দলগাঁৱৰ বিধায়ক দিলীপ শইকীয়া নে পীযুষ হাজৰিকা নে মজিবুৰ মই সেইকাৰণে মই মজিবুৰ ডাঙৰীয়াকো কৈছো যে আহক আপোনালোকৰ কিমান ৰিমোট কন্ট্ৰোলত পীযুষে চলাব যদি সঁচাকে আপোনাৰ যদি কামটো নেতৃত্ব দিব মন আছে আপোনাৰ বছৰটো সাৰেন্ডাৰ কৰিলে আপুনিও আহক কংগ্ৰেছত দুৱাৰ খোলা আছে আহক আমাৰ কংগ্ৰেছক সহায় কৰক হয় নে নহয় যিটো দলৰ কথাত এই বিধায়কজনে কাম কৰি আছে যিটো দলৰ কথা মতে পীযুষ দিলীপ শইকীয়াৰ কথা মতে এই দলগাঁও সমষ্টি বিধায়কৰ কাম কৰি আছে অলপো যদি মুছলমানৰ তেজ আছে স্বাভিমান আছে তেওঁ বিজেপিৰ মতত ৰিমোটত কাম নকৰে কাৰণ সেইটো দল যিটো দলে আপোনাক মিয়া বুলি মিয়া মিয়াকৈ স্বাভিমানত আঘাত দিছে সেইটো দলৰ ৰিমোটত ইয়াৰ বিধায়কজন চলে যিটো দলে আপোনালোকৰ মহিলাসকলক সন্তান জন্ম দিয়াৰ মেচিন বুলি কৈ আপোনালোকক অসন্মান কৰিছে মই সেইকাৰণে মজিবুৰ ডাঙৰীয়াক কৈছো আপুনি নেতাগিৰি কৰিবলৈ গৈ স্বাভিমান ভুলঞ্চিত কৰিছে আৰু নিজৰ জাতিটোক বন্ধকত দি নিজৰ মুনাফা দিলীপ শইকীয়াৰ লগত মাটিৰ দালালি কাম কৰি আছে দুৰ্ভাগ্যজনক কথা সেয়ে মই আপোনালোকক কৈছো কোনে কৈছে কংগ্ৰেছত মানুহ নাই মই নিজে গুৱাহাটীত ইলেকশ্যন খেলিছো টকাৰ বৰষুণ চপাই দিছিলে কিন্তু 6.5 লাখ ভোট পাইছো জানা মানুহে আমাক ভোট দিছে আজি কোনে কৈছে কংগ্ৰেছৰ মানুহ নাই এটা সময়ত আমাৰ ইলিয়াছ আলী ডাঙৰীয়াই এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে যোৱাকালি মোক কৈছে যে বাইদেউ জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছে গতিকে মই যাব নোৱাৰিলে দুখিত ৰাইজক মোৰ হৈ আপুনি ক'ব যে মই আহিব নোৱাৰিলেও কিন্তু মোৰ সেৱা ৰাইজক জনাব মই তেখেতৰ হৈ আপোনালোকলৈ অভিবাদন জ্ঞাপন কৰিছো আজি আপোনালোকে ইয়াত উপস্থিত হৈছে কোনে কৈছে যে কংগ্ৰেছ দুৰ্বল হৈছে যোৱাকালি আপোনালোকে সংসদত যদি প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই যি ভাষণ দিছিলে আজি মই মাতৃ সমাজক ইয়াত অনুৰোধ জনাইছো সবৰে হাতত এন্ড্ৰইড মোবাইল আছে এবাৰ গৈ আজি যোৱাকালি সংসদত প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই কি ভাষণ দিছে এবাৰ আপোনালোকে শুনিব ৰাজনীতি আপোনালোকে ভালকে বুজি পায় বিজেপি এখন চৰকাৰ যেতিয়া আমি সুধো যে যুৱ প্ৰজন্মই চাকৰি কেতিয়া পাব তেওঁলোকে তেতিয়া কি কয় ড্ৰাগছৰ এনকাউন্টাৰৰ কথা কয় আমি যেতিয়া সুধো বস্তুৰ দাম কেতিয়া কমিব এওঁলোকে মছজিদ ভঙাৰ কথা কয় মাদ্ৰাজা ভঙাৰ কথা কয় আমি যেতিয়া কওঁ মহিলাক পাকঘৰত কম দামত বস্তু কেতিয়া দিবা তেতিয়া এওঁলোকে কয় 100 বছৰলৈ নিয়াৰ ভোট নালাগে বুলি কয় হাল এৰি শিয়াল খেদি বেলেগ কথাত লৈ গুচি যায় হয় নে নহয় মই সেইকাৰণে আপোনালোকক কৈছো কংগ্ৰেছ এনেকুৱা এটা দল কংগ্ৰেছ ধৰ্ম নিৰপেক্ষতা দল আমি আগতেও সকলোকে লগত লৈ পাৰ্টি কৰিছো এতিয়াও আমি সকলোকে লগত লৈ পাৰ্টি কৰিম ভৱিষ্যতলৈও আমি হিন্দু মুছলমান শিখ ইসাই জৈন পাৰ্টি সকলোকে লৈ কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতাৰে আমি ৰাজনীতি কৰিম